নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে দমে অৱশেষত 6 বাজিল সোমালে নাই আপোনাৰ একাউণ্টত টকা। এতিয়া আপুনি পৰীক্ষা কৰক, অন্যথা অভিযোগ দিয়ক। অভিযোগ দিয়াৰ 5 মিনিটৰ ভিতৰতে আপোনাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 6খন আঁচনিৰ টকা প্ৰদান কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লাখ লাখ মহিলা আৰু পুৰুষৰ একাউণ্টত টকা প্ৰদান কৰিছে। লগতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। লগতে অতি শীঘ্ৰে মহিলা গোটৰ একাউণ্টত সোমাবলৈ গৈ আছে 10000 কোটি টকা। পঞ্চায়ত নিৰ্বাচন শেষ হ'ল, এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। লগতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জনতাই কেইবাটাও সুবিধা লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নেতাও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম নখবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালা নাই আপোনাৰ একাউণ্টত। কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন ক'ত কিদৰে কৰিব আপুনি অভিযোগ। তাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। কিয়নো 10 বছৰৰ লগে লগে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ লগতে লাখ লাখ মহিলাৰ পেঞ্চনৰ টকাৰ লগতে চৰকাৰে পুৰুষৰ একাউণ্টত টকা প্ৰদান কৰিছে। যদি আপোনাৰ একাউণ্টত টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় আপুনি দিব পাৰিব অভিযোগ। অৱশেষত 6 বাজিল, লিখি লওক এইটো হেল্পলাইন নম্বৰ। যদি এতিয়ালৈকে আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই তেনে ক্ষেত্ৰত এইটো নম্বৰত দিয়ক আপুনি অভিযোগ। 0361223705 এইটো নম্বৰ ছেভ কৰি লৈ লওক আপোনাৰ মোবাইল ফোনত। এটা ফোন কলতে লগে লগে লাভ কৰিব আপোনাৰ একাউণ্টত চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হৈছে এই টকা। কেৱল এয়াই নহয়, প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। আৰু অৱশেষত প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টৰ টকাটো সোমাই পৰিব। আৰু বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতে লাভ কৰিছে এই টকা। দিব্যাংগ আঁচনিৰ ধন জমা হ'ল আপোনাৰ একাউণ্টত। ডিবিটি যোগে হিতাধিকাৰীয়ে লাভ কৰিলে এই টকা। আজি চেক কৰক আপোনাৰ একাউণ্ট। যদি আপুনি টকাটো পোৱা নাই তেনে ক্ষেত্ৰত কমেন্ট কৰি জনাই দিয়ক। যদি অভিযোগ দিয়াৰ সময়ত আপোনাৰ ফোনটো লগা নাই তেনে ক্ষেত্ৰত আপুনি তাৰ পিছত অসমবাসী ৰাজ্যিকজনে সভাৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পাকিস্তানৰ আক্ৰমণৰ সময়ত আমি সকলো একত্ৰিত হ'ব লাগিব। মন্দিৰ মছজিদ সকলো এক হ'ব লাগিব। সামাজিকভাৱে সকলোৰে লগত মিলি থাকিব লাগিব। কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি আমাৰ অঞ্চলৰ সকলো ধৰ্মীয় লোকৰ লগত সম্পৰ্ক ভাল কৰিব লাগিব। হিন্দু মুছলমান খ্ৰীষ্টান সকলো একত্ৰিত হ'বই লাগিব। সকলো ধৰ্মৰ মানুহৰ লগত এটা ভাল সম্পৰ্ক ৰাখিব লাগিব। যুদ্ধকালীন সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুকজনে সমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 4 বছৰৰ চৰকাৰে আপোনাৰ বাবে কি কৰিলে। অৱশেষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তালিকা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে এইসমূহ সুবিধা লাভ কৰিছে জনতাই। অসমৰ জনতাই এইসমূহ সুবিধা লাভ কৰিছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। জনতাৰ সেৱাধাৰ্থে 4 বছৰত চৰকাৰে কি কৰিছে। হয় বন্ধু বান্ধৱীসকল, সবকা সাথ সবকা বিকাশ। অসমৰ সৰ্ববৃহৎ বিনামূলীয়া আঁচনি হৈছে অৰুণোদয় আঁচনি। আৰু অসমৰ সৰ্ববৃহৎ বিত্তীয় সাহায্য আঁচনি অৰুণোদয়ৰ দ্বাৰা প্ৰতিমাহে প্ৰায় 303 কোটি টকা বিতৰণেৰে 30 লাখ হিতাধিকাৰী উপকৃত হৈছে। যদি আপুনি অৰুণোদয় আঁচনিৰ সুবিধাটো পাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4 বছৰত এইসমূহ আঁচনিৰ কথা উল্লেখ কৰিছে। প্ৰায় 70 লাখ পৰিয়াললৈ বিনামূলীয়াকৈ চাউল প্ৰদান কৰিছে। আপুনি ৰেচন কাৰ্ড পাইছে নে নাই, যদি আপুনি বিনামূলীয়া চাউল পাইছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। দৰিদ্ৰ সীমাৰেখাৰ লোকৰ বাবে বিনামূলীয়াকৈ চিকিৎসা বৰ্তমানলৈকে যোগ্য হিতাধিকাৰী 1 কোটি প্লাছ আছে বুলি মন্তব্য কৰিছে। বা এইসমূহ সুবিধা আপুনি পাইছে নে নাই। প্ৰায় 25 লাখ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু নগৰ অধীনত বিনামূলীয়াকৈ চৰকাৰী ঘৰ প্ৰদান কৰিছে। আপুনি চৰকাৰী ঘৰ পাইছে নে নাই। জল জীৱন মিছনৰ জৰিয়তে প্ৰায় 59 লাখ পৰিয়াললৈ বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিছে। কেৱল এয়াই নহয়, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে মহিলা উদ্যোগী কেইবাটাও সুবিধা প্ৰদান কৰিছে। যদি আপুনি মহিলাসকলে এই গোটৰ 10,000 কোটি টকা পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আশা কৰ্মীক 4 লাখ টকা আৰু আশা সহায়িকাক 2 লাখ টকা অবহৰি লাভালাভ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে যুৱক যুৱতীক উৎসাহিতকৰণ কৰিছে। বন্ধু বান্ধৱীসকল, এইসমূহ সুবিধা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত 4 বছৰত প্ৰদান কৰিছে বুলি মন্তব্য কৰিছে। যদি এইসমূহ আঁচনিৰ সুবিধা আপুনি লাভ কৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুকজনে সমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পুনৰ পাকিস্তানে ভাৰতলৈ নিক্ষেপ কৰিছে ড্ৰোন। জম্মু কাশ্মীৰৰ ৰাজৌৰীলৈ লক্ষ্য কৰি নিক্ষেপ কৰা হৈছে ড্ৰোন।
ড্ৰোন মাছ আকাশতে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে ধ্বংস কৰিলে ড্ৰোনসমূহ কেমেৰাত বন্দী হল সমগ্ৰ দৃশ্য 10ৰ পৰা 11খন ড্ৰোন ধ্বংস কৰিলে ভাৰতে জম্মুৰ লগতে ৰাজস্থানতো পাকিস্তানৰ অনুৰূপ কাণ্ড ভাৰতেও দিছে প্ৰত্যুত্তৰ জম্মু কাশ্মীৰৰ চাম্বাক লক্ষ্য কৰি পাকিস্তানৰ গুলীবৰ্ষৰ আজিৰ ভিডিঅ'টো সকলে বেছিকৈ শ্বেয়াৰ কৰি দিব লগতে সকলে সাৱধান হৈ থাকিব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ বৃহৎ সিদ্ধান্ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চায়ত নিৰ্বাচনৰ বিজয় উৎসৱৰ পালন নকৰিবলৈ দলীয় কৰ্মীক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ স্থানলৈ মন্ত্ৰী বিধায়কক নাযাবলৈ আহ্বান জনোৱা হৈছে ফলাফলৰ সময়ত জিন্দাবাদ ধ্বনি নিদিয়াৰ বাবে আহ্বান সকলো কৰ্মীলৈ বিজয় উৎসৱ পালন কৰি শোভাযাত্ৰা ৰেলী নকৰিবলৈ আহ্বান জনোৱা হৈছে দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিগৰাকী বিজেপি কৰ্মীলৈ এই আহ্বান আন দলে কি কৰে সেয়া গুৰুত্ব নিদি প্ৰতিগৰাকী কৰ্মীক এই আহ্বান মানিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসমূহ অঞ্চলত বিজেপিয়ে বিজয় সাব্যস্ত কৰে সেইসমূহ অঞ্চলৰ বাবে এই বিশেষ আহ্বান জনোৱা হৈছে ভাৰতীয় সেনাৰ প্ৰতি সন্মান জনাই এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে দলীয় কৰ্মীক পঞ্চায়ত নিৰ্বাচনৰ ফলাফলক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সকলে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অথলে যাব পাকিস্তানৰ সকলো আক্ৰমণ ভাৰতে সক্ৰিয় কৰিলে এয়াৰ ডিফেন্স সিস্টেম আকাশ মাৰ্গেৰে ধ্বংস হ'ব পাকিস্তানী ড্ৰোন আৰু মিছাইল ইতিমধ্যে ভাৰতে ভূপতিত কৰিছে 1000ৰো অধিক পাকিস্তানী ড্ৰোন শুকুৰবাৰে নিশা জম্মু কাশ্মীৰ আৰু গুজৰাটত ধ্বংস কৰিছে 25খনৰ অধিক আত্মঘাতী ড্ৰোন পাকিস্তানৰ চেকপোষ্ট উৰাই দিছে ভাৰতীয় সেনাই পাঞ্জাবৰ অমৃতসৰৰ উদ্ধাৰ কৰা হৈছে তুৰ্কীৰ ড্ৰোন চীনৰ পাছত তুৰ্কীৰ ড্ৰোনৰ সহায় কৰিব পৰা নাই পাকিস্তানক জলন্ধ্ৰত উদ্ধাৰ কেইবাখনো বিধ্বংসত ড্ৰোন ধ্বংস শেষ পাকিস্তানৰ প্ৰতিটো আক্ৰমণকে যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাই বিফল কৰিছে পাকিস্তানৰ বুনিয়াদ উল মৰখু পাকিস্তানৰ এটা ড্ৰোন লঞ্চ পেড ধ্বংস কৰি দিছে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমে ভাৰতৰ প্ৰতিহতত আতংকিত হৈ পৰিছে পাকিস্তানে জৰুৰীভাৱে আহ্বান কৰিছে নেশ্যনেল কমাণ্ড অথৰিটি বৈঠকত আৰু অৱশেষত এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে অথলে যাব নেকি পাকিস্তানৰ সকলো আক্ৰমণ হয় বন্ধুসকল এটা ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছমৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভয়ংকৰ বিপদত পাক সেনা নিয়ন্ত্ৰণ বাহিৰলৈ গল পাকিস্তানৰ দুটাকৈ অঞ্চল কিয়নো বিয়ালৰ দখলত চেক পাঞ্জাবৰ দৰে গুৰুত্বপূৰ্ণ অঞ্চল এফালে ভাৰতীয় সেনাৰ আক্ৰমণ আনফালে পাক সেনাৰ ওপৰত বিয়ালৰ আক্ৰমণ বেলুচিস্তানৰ যোদ্ধাই পাকিস্তান সেনাক পৰাস্ত কৰি 2 এলেকা কাঢ়ি লৈছে ভাৰতৰ সৈতে উত্তেজনাৰ মাজতে বেলুচিস্তানৰ যুদ্ধ তীব্ৰ হৈ পৰিছে বেলুচিস্তানৰ বিষয়টো শীতল কৰিবলৈ পাকিস্তান চৰকাৰে 150 জন বেলুচ লগতে আন্দোলনকাৰীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানত আৰম্ভ ভয়ংকৰ গৃহযুদ্ধ বেলুচিস্তানৰ ভূমিৰ পৰা আঁতৰাই দিয়া হল পাকিস্তানৰ পতাকা এতিয়া বেলুচিস্তানত ভূমিত উৰিছে বেলুনৰ পতাকা পাকিস্তানৰ পৰা নিজকে স্বাধীন ঘোষণা কৰিলে বেলুচিস্তানে পাকিস্তানৰ পৰা স্বাধীন বিচাৰি ভয়ংকৰ আক্ৰমণ আৰম্ভ কৰিছে বিয়ালে অৱশেষত দিল্লীত মুকলি কৰা হল বেলুচিস্তানৰ দূতাবাস বেলুচিস্তানক পাকিস্তানৰ পৰা স্বাধীন ঘোষণা কৰিলে বেলুচ লেখক মীৰ ৰায় বালাচায়ে বেলুচিস্তানৰ জনতাৰ অধিকাৰৰ বাবে মাত মাতি অহা এজন বিখ্যাত ব্যক্তি মীৰ পাকিস্তান সেনাক অকুপাইড এনিমি বুলি নাম দিছে বেলুচিস্তানে আৰু ইতিমধ্যে বিয়ালৰ আক্ৰমণৰ 50 পাকিস্তানী সেনাৰ মৃত্যু হৈছে ভয়ংকৰ বিপদত পৰিছে পাক সেনা হয় বন্ধুসকল এটা বিগ আপডেট প্ৰকাশ পাইছে